মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে আৰু তোমালোকলৈ মই লৈ আহিছোঁ লাষ্ট মিনিট এক্সাম টিপছ যাতে এই পৰীক্ষা তোমালোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰা প্ৰথম কথাটো হৈছে যে পৰীক্ষা হললৈ তোমালোকে কি লৈ যাবা এটা বস্তু যেটো তোমালোকে পৰীক্ষা হললৈ লৈ যাবই লাগিব হেতু হৈছে আত্মবিশ্বাস কেতিয়াও পৰীক্ষা হললৈ ভয় লৈ নাযাবা ভয় লৈ গলে তোমালোকে হয়তো জনা প্ৰশ্নখিনিও ভুল কৰি থৈ আহিব পাৰা আৰু জনা কথাখিনিও পাহৰি যাব পাৰা সেই কাৰণে যুক্তি সহকাৰে সুন্দৰকৈ যাতে প্ৰশ্ন সমাধান কৰিব পাৰা নিজৰ আত্মবিশ্বাস নিজৰ ভিজুৱেলাইজেশ্যন যে এই পৰীক্ষাটো তোমালোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছা সেই মনৰ চকুহালেৰে সুন্দৰকৈ স্পষ্টভাৱে সেই ছবিখন তোমালোকে নিজৰ বাবে তৈয়াৰ কৰিব লাগিব দ্বিতীয়তে হৈছে সহজ প্ৰশ্নবিলাক আগতে কৰিবা ই তোমাৰ আত্মবিশ্বাস বঢ়াই দিব যদিহে জটিল প্ৰশ্ন পোৱা আত্মবিশ্বাস নেহেৰুৱাবা আৰু জটিল প্ৰশ্ন এটাত বহুত বেছি দেৰি নিজৰ সময় ব্যয় নকৰিবা সহজ প্ৰশ্নবিলাক আগতে কৰি লবা মাইণ্ডটো ৰিফ্ৰেছ কৰি আকৌ সেই জটিল প্ৰশ্নলৈ যাবা তেতিয়া হয়তো সেই জটিল প্ৰশ্নখিনি সমাধান কৰাৰো তোমাৰ ক্ষমতা বাঢ়িব তৃতীয়তে হৈছে যে পৰীক্ষা হললৈ নুখোৱাকৈ নাযাবা আমাৰ ব্ৰেইনটোৱে 70% 70% আমাৰ এনাৰ্জি কনজিউম কৰে আৰু সেই এনাৰ্জিটো তুমি যি খাই যাবা তাৰ পৰা আহিব তোমাৰ ব্ৰেইনক পৰ্যাপ্ত পৰিমাণে পানী লাগে আৰু গ্লুকোজ লাগে সেইবাবে নুখোৱাকৈ যোৱাটোৱে তোমালোকৰ পৰীক্ষাৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে যেহেতু আমি জানো যেতিয়া আমি ভোকত থাকো তেতিয়া আমি ভাল সিদ্ধান্ত ল'ব নোৱাৰো সেইবাবে ভালকৈ খাই যাবা পানী খাই যাবা যাতে তোমাৰ ব্ৰেইনটোৱে গ্লুকোজ আৰু অক্সিজেন পৰ্যাপ্ত পৰিমাণে পায় আৰু অৱশেষত তোমালোক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তোমালোকে সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা আৰু এই পৰীক্ষাটোত বহুত বেছি ডাঙৰ কৰি ল'ব নালাগে এটা সহজ পৰীক্ষা হয় আৰু তোমালোকৰ কেৰিয়াৰৰ প্ৰথমটো ষ্টেপহে এণ্ডিং নহয় সেইবাবে তোমালোকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ